হঠাৎ এঘৰ মানুহৰ চোতালত গাঁওবাসীয়ে ভিৰ কৰিছে। গাঁৱৰ গৃহস্থকে ধৰি সকলোখিনিয়ে উৎসুকতাৰে ৰৈ আছে এখন চোতালত। কিন্তু কিয়? এই কথা জানিবলৈ মোৰ বৰ ইচ্ছুক হ'ল। আৰু এই কথা জানিবৰ বাবে মই যাব লগা হ'ল মাজুলীৰ পৰা সুদূৰ বিশ্বনাথ চাৰিআলিৰ চতিয়ালৈ। চতিয়াৰ এখন বিশেষ গাঁৱলৈ। চতিয়াৰ এই কৰতি গাঁও, চাপৰিয়াল কৰতি গাঁৱলৈ মই যাব লগা হ'ল। আৰু গৈ পাই মই মোৰ উৎসুকতা ভাঙিবলৈ ধৰিলোঁ আৰু তাতনো কি ঘটিছে, আচলতে হৈছে কি, এই বিষয়ে মই আপোনালোক ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। আহকজন ভিডিঅ'ৰ মাজভাগলৈ, আপোনালোকে চাই খুব ভাল পাব আৰু কিয় আজি ইমান ভিৰ হৈছে এই কথা জানিব পাৰিব। মাজুলী চেলেক ধূনাগুৰি ঘাটেৰে আমি যাত্ৰা আৰম্ভ কৰোঁ। এয়া হ'ল ধূনাগুৰি পাৰ। ধূনাগুৰি পাৰে দলংখন দেখি কিছু ভাল লাগিল, কাৰণ মাজুলী আৰু লখিমপুৰৰ মাজত খুব সোনকালে আমি দলঙেৰে যাতায়াত আৰম্ভ কৰিব পাৰিম। ক্ষিপ্ৰতাৰে কাম চলি আছে, গতিকে আশা কৰোঁ দলংখন সোনকালে হৈ উঠিব। প্ৰায় ৩ ঘণ্টাজোৰা যাত্ৰাৰ অন্তত আমি উপস্থিত হৈছিলোঁ কৰতি গাঁৱত। আৰু এয়া হ'ল কৰতি গাঁৱৰ নামঘৰ। নামঘৰ ভাগ দেখি মনটো ভক্তিৰে পূৰ্ণ কৰি তুলিলে। সেয়েহে ভাবিলোঁ নামঘৰ ভাগো অকণমান ভিডিঅ' কৰি ৰাখোঁ। নামঘৰ ভাগ দেখি কেনেকুৱা লাগিলে জনাবচোন কমেণ্টত। খুব পৰিষ্কাৰ পৰিচ্ছন্ন কৰা নামঘৰ ভাগ সঁচাকৈ অতি সুন্দৰ। এই যে মানুহৰ ভিৰ আছিল ঘৰটো, সেই ঘৰটো হ'ল এইটোৱেই ঘৰ। আৰু এই ঘৰটোত আমি কি চাই আছোঁ দেখিছেনে আপোনালোকে? আচলতে এই ঘৰটো এটি পুৰণা ঘৰ আছিল, বহু বছৰ পুৰণি। এই ঘৰটো বৰ্তমান ৩ ফুটমান ওপৰত ৰখা হৈছে, দাঙি থোৱা হৈছে। আৰু কেনেকৈ সম্ভৱ হৈছে চাওঁ আহক ভিডিঅ'টো। এই যে দেখিছে এই বটল জেকবোৰ, এইবোৰৰ যোগেদি এই ঘৰটো দাঙি ৰখা হৈছে। ইয়াত প্ৰায় ব্যৱহাৰ কৰা হৈছে ১৫০ৰ ওপৰত বটল জেক। আৰু এইটো কৰিছে এটি হাৰিয়ানাৰ কোম্পেনীয়ে। স্বত্বাধিকাৰীৰ পৰা কথাবিলাক জানিবলৈ যত্ন কৰিছিলোঁ। এই ঘৰটোৰ স্বত্বাধিকাৰী আন কোনো নহয়, মোৰ খুব শ্ৰদ্ধাৰ অসম আৰক্ষীৰ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থকা শ্ৰীযুত উৎপল বৰাদেৱৰ। আমি তেখেতক সুধিলোঁ যে ঘৰটো আপুনি কিয় এনে কৰিব লগা হ'ল, আৰু তেখেতৰ উত্তৰ আছিল এনেধৰণৰ। তেখেতে কৈছিল, যদি মোৰ এই ঘৰটো মই বেলেগ ধৰণে ভাঙি পেলাই বনাবলৈ যাওঁ, তেতিয়াহ'লে মোৰ প্ৰায় ৩০ লাখ ৪০ লাখ টকা খৰচ হ'ব, কাৰণ এই ঘৰটো পুনৰ নতুন কৰিব লাগিব। কিন্তু মই যিটো টেকন'লজি দেখিছিলোঁ, মই নগাঁৱত দেখিছিলোঁ, আৰু তেতিয়া মই ভাবিছিলোঁ যে এইটো কাম কৰিম। সময়ৰ ক্ষেত্ৰত ৰাস্তাবোৰ ওখ হৈ যোৱাত তেখেতৰ ঘৰটো চাপৰ হৈ পৰিল। এতিয়া তেখেতে ভাবিলে
যদি মই এই কামটো কৰোঁ মাত্ৰ 10 লাখ টকাতে হ'ব, বাকীখিনি পইচা তেখেতৰ বাচি যাব। কথাটো হ'ল এই ঘৰটো তেখেতৰ প্ৰয়াত শ্ৰদ্ধাৰ পিতৃদেৱে বনাইছিল আৰু তেখেতে এই ঘৰটোৰ প্ৰতি যথেষ্ট মৰম আছে। সেই হেতু তেখেতে পিতৃয়ে বনোৱা ঘৰটো ভাঙিবলৈ মনতে অলপ দুখ পালে আৰু ভাবিলে যে মই এই টেকন'লজিটো ব্যৱহাৰ কৰি এই ঘৰটো ওখ কৰিম। আৰু সেইমতেই কাম তেখেতে লগ পোৱা সেই কোম্পানীটোৰ বিশেষ স্বত্বাধিকাৰৰ লগত কথা পাতি তেখেতে এই কামটো আৰম্ভ কৰিছে। আপোনালোক সকলেও যদি আপোনালোকৰ ঘৰ এনেধৰণে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। এই পদ্ধতিৰে ঘৰটো আপুনি যদি ওখ কৰে তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ বিপদৰ আশংকা নাই আৰু খুব কম খৰচতে এইটো কাম হৈ উঠিব। যদিও বা কৰ্মৰত বনুৱাসকল অসমৰ নহয়, তথাপি তেখেতসকলৰ লগত কথা পাতি খুব ভাল লাগিল। তেখেতসকল অসমৰ বাহিৰৰ উৰিষ্যাৰ হয়, ইউ পিৰ হয়, ৱেষ্ট বেংগলৰ হয়, বহু ঠাইৰ হয়। সকলো মিলি একেলগে কাম কৰিছে, কিন্তু বহুত সৌহাৰ্দ্যপূৰ্ণমূলকভাৱে তেখেতসকলে কাম কৰি আছে। ইয়াৰ স্বত্বাধিকাৰৰ লগত তেখেতসকলে ফটো উঠিছে আৰু ভালো লাগিছে। লাহে লাহে সময় সন্ধ্যাৰ ফালে আগমন ঘটিল আৰু আমিও আমাৰ যাত্ৰা সামৰি উভতনি যাত্ৰাৰ পথত আগবাঢ়িব লগা হ'ল। গতিকে সকলোৰে পৰা বিদায় লৈ আমি ঘৰমুখী হ'লোঁ।